নমস্কাৰ। আলোক দৰ্পণৰ তৰফৰ পৰা আলোক দৰ্পণৰ সমূহ দৰ্শকলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। এয়া ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, স্থান বৰচাপৰি। ইয়ালৈ আজি মই আহিছোঁ আপোনালোকক অন্য এটি অনুষ্ঠানৰ লগত পৰিচয় ঘটোৱাৰ মানসেৰে। আমি সদায় ধৰ্মীয় আৰু সামাজিক বিভিন্ন অনুষ্ঠানৰ ভিডিঅ'সমূহ আপোনালোকৰ আগত প্ৰদৰ্শন কৰি আহিছোঁ, কিন্তু আজি এক ব্যতিক্ৰমী ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। আহকচোন। এয়া ৩৭ নম্বৰ ঘাইপথ। তাৰ কাষতে নুমলীগড়ৰ পৰা পশ্চিমলৈ প্ৰায় ৩ কিলোমিটাৰ আৰু বোকাঘাটৰ পৰা পূবলৈ প্ৰায় 10 কিলোমিটাৰ। ইয়াতে নতুনকৈ এখন হোটেল আৰম্ভ কৰিছে, হোটেল পঞ্চানন। তেখেতসকলে বিভিন্ন খাদ্য সম্ভাৰে ৰাইজৰ কাৰণে আজি এই হোটেলখন শুভাৰম্ভ কৰিব। তাৰ ভিতৰৰ কিছু দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিম আপোনালোক আহিব। এয়া হোটেল পঞ্চানন। আহকচোন, আমি পঞ্চাননৰ ভিতৰ চৰালৈ গৈ থাকোঁ। এয়া হোটেল পঞ্চানন। বিভিন্ন থলুৱা সামগ্ৰীৰে নিৰ্মিত এক সুন্দৰ গৃহ তেখেতসকলে সজাই পৰাই তুলিছে। ইতিমধ্যে ইয়াতে বহুজন আহি উপস্থিত হৈছে। হোটেল কৰ্তৃপক্ষৰ নিমন্ত্ৰণ ক্ৰমে আজি এই শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে বিভিন্নজনে আহি ইয়াত আসন গ্ৰহণ কৰিছে। সেইজন এয়া আহিছে শ্ৰদ্ধাৰ দীপেন কাকতি ডাঙৰীয়া। এই পঞ্চানন কৰ্তৃপক্ষৰ এখেতো এজন অন্যতম। আমি এয়া আপোনালোকক দেখুৱাইছোঁ পঞ্চাননৰ পাকঘৰ। ইয়াতে ইতিমধ্যে তেখেতসকলে খাদ্য সামগ্ৰী প্ৰস্তুত কৰিছে। আমি জানিব পাৰিছোঁ যে সম্পূৰ্ণ থলুৱা সামগ্ৰীৰে ইয়ালৈ অহা গ্ৰাহকসকলক হোটেল পঞ্চাননে আপ্যায়িত কৰিব। আমি আপোনালোকক এই সুযোগতে জনাই থৈছোঁ, আপোনালোক ইয়ালৈ আহিব। নিশ্চয় আপোনালোকে জুতি লগাই ইয়াতে সাজ খাই আপোনালোকৰ মন সুখী কৰিব পাৰিব। এয়া আকৌ হোটেল পঞ্চাননৰ এক আছুতীয়া কক্ষ, চাংঘৰ, যাক আমি বিশ্ৰাম কক্ষ বুলিও ক'ব পাৰোঁ। আহকচোন, আমি ইয়াৰ ভিতৰ চৰালৈ সোমাই যাওঁ। ইয়াৰ দৃশ্যসমূহ আমি উপভোগ কৰোঁ। এয়া হোটেল পঞ্চাননৰ এটা চাংঘৰ। খুব সুন্দৰকৈ তেওঁলোকে আমাৰ ৰাইজৰ কাৰণে সজাই পৰাই তুলিছে। আপোনালোক আহিব ইয়ালৈ, যাতে খুব সুন্দৰকৈ আপোনালোকে খাদ্য সম্ভাৰ উপভোগ কৰিব পাৰিব। ভাল লাগিব নিশ্চয়। এয়া হোটেল পঞ্চাননৰ বাহিৰৰ মুকলি অংশ। ইয়াতে বহু গাড়ী পাৰ্কিং কৰিব পৰা ব্যৱস্থা আছে। এক সুন্দৰ পৰিৱেশ। আপোনালোক আহিব, ইয়াতে আপোনালোকৰ মৰমৰ কাৰখন পাৰ্কিং কৰি খাদ্য সম্ভাৰ গ্ৰহণ কৰিব পাৰে। মই আছোঁ ২২ নম্বৰ
ঘাইপথৰ বিশেষ কাষতে বৰচাপৰি ইয়াতে পঞ্চানন নামৰ এখন হোটেল আমাৰ সকলৰ পৰা আমি কিছু কথা জানিব পাৰিম। আপোনাৰ নামটো অকণমান কওক। মোৰ নাম হৈছে ৰোহিত নাথ। আপোনাৰ লগত কেইজন আছে? মোৰ লগত আৰু 4জন আছে। আমি মুঠতে 5জন। সেইকাৰণে আপোনালোকে পঞ্চানন নাম। হয়, পঞ্চানন নাম। আৰু সেইটো এটা একচুৱেলি মহাদেৱৰ নাম হয়। তেওঁকে আৰ্জন কৰি পেলাই আগবাঢ়ি ওলাইছোঁ 5জন অসমীয়া ল'ৰাই। তো যিখিনি পাৰোঁ ৰাইজক শুশ্ৰূষা কৰিম বুলি আগবাঢ়িছোঁ। আপোনালোকৰ আমি একচুৱেলি মানে কমপ্লিটলি থলুৱা খাদ্য থাকিব। তাৰ ওপৰঞ্চি আপোনাৰ যিখিনি বাহিৰৰ মানুহৰ কাৰণে এটা মণিপুৰী আইটেম কমপ্লিটলি মণিপুৰী খাদ্যৰে বনোৱা আৰু এটা থাকিব নেপালী আৰু লগত থাকিব বেংগলী। সম্পূৰ্ণ থলুৱা খাদ্যৰ মাজতে 3টা আইটেম থাকিব। ভাবিছোঁ মানে গ্ৰাহকক আমি যেনে তেনে কি কৰিব পাৰিম। ধন্যবাদ। মই আপোনালোকৰ হৈ ৰাইজক অনুৰোধ জনাইছোঁ, ৰাইজ ইয়ালৈ আহিব এই পঞ্চাননলৈ। ইয়াতে আপোনালোকে খুব জুতি লগাই এসাঁজ খাই যাব পাৰিব। মই এখেতসকলৰ হৈ ৰাইজলৈ অনুৰোধ জনাইছোঁ, সকলো আহি ইয়াতে এমুঠি বৰ জুতি লগাই খাব। ধন্যবাদ।